নমস্কাৰ বন্ধু-বান্ধৱীসকল, আছামে দীপকা চেনেলটোৰ নতুন এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি আমি এটি নতুন ঘৰ, খুব ধুনীয়া লগা ঘৰ এটাৰ হোম টুৰ দিবলৈ গৈ আছোঁ। ঘৰটোৰ আচলতে কিমান পইচা খৰচ হৈছে, কিমান খৰচ হোৱা নাই, ইয়াৰ বিষয়টো আমি পিছত ঘৰৰ গৰাকীৰ পৰা জানি আপোনালোকক বিতংকৈ ক'বলৈ চেষ্টা কৰিম। কিন্তু ঘৰটোৰ আচলতে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। যেতিয়া ঘৰটো কালাৰ কৰি আৰু লগতে দৰ্জা খিৰিকী গোটেই গ্ৰিলবোৰ সম্পূৰ্ণ হ'ব, তেতিয়া মই আপোনালোকক ঘৰটোৰ বনাওঁতে কিমান খৰচা হৈছে মই আপোনালোকক গোটেই ডিটেইলছখিনি জনাম। কিন্তু তাৰ আগতে আপোনালোকে এতিয়া ঘৰটো চাওকচোন কেনেকুৱা লাগিছে। আচলতে ঘৰটোৰ ডিজাইনটো খুব ধুনীয়া লাগিছে। মই ঘৰটোৰ ডিজাইনটো খুব ধুনীয়া পালোঁ। গতিকে আমাৰ পেহীহঁতৰ ঘৰ, গতিকে মই ভাবিলোঁ এটা ব্লগ বনাই দিওঁ এই ঘৰটোক লৈ। এতিয়া মই সুধিছিলোঁ, তেওঁলোকৰ টোটেল এতিয়া 8 লাখৰ ওচৰা-ওচৰি হৈছেগৈ, কিন্তু আচলতে আৰু বহুত কাম বাকী আছে। গোটেই কামখিনি শেষ হোৱালৈ হয়তো চাগে ঘৰটোৰ কিমান হৈ যায় এইটো আইডিয়া কৰিব পৰা নাই। গতিকে চাওক আপোনালোকে, ৰাস্তাৰ পৰা ঘৰটো খুব ধুনীয়া লাগে। এই দোকানখন আঁতৰাই দিলেই, কাঠবোৰ আঁতৰাই দিলে, ঘৰটো ভাঙি দিলেই আচলতে এই ঘৰটো দেখিবলৈ খুব ধুনীয়া হ'ব। আচলতে কিমান টোটেল খৰচা হৈছে মই আপোনালোকক পিছত বিতংভাৱে জনাই দিম। কিন্তু এতিয়া আপোনালোকে চাওকচোন এই ঘৰটোৰ দেখিবলৈ কেনেকুৱা লাগিছে। আপোনালোকে যদি ভিডিঅ'টো চাই ঘৰটো যদি দেখি ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব আৰু লাইক কৰি দিব। ভিডিঅ'টো আনক শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব, কাৰণ ঘৰটোৰ এটা খুব ধুনীয়া লাগিছে দেখি। চাওকচোন, এইটো ঘৰটো খুব ধুনীয়া দেখিছে। আপোনালোকক মই এই ঘৰটোৰ ভিতৰৰ ৰুমবিলাকো দেখুৱাম। আচলতে ঘৰটোৰ মই ভিডিঅ' কৰিবৰ কাৰণে অসুবিধা হৈছে, গোটেইটো সম্পূৰ্ণ আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, কাৰণ পিছফালে এটা পুখুৰী আছে। আচলতে পুখুৰীটো তেওঁলোকে পুতি দিব, পুখুৰীটো তেওঁলোকে মাটি ফ্লাপ কৰা নাই। পুতি দিয়াৰ পিছত, পুখুৰীটো পুতি দিয়াৰ পিছত মই আপোনালোকৰ ঘৰটো খুব ধুনীয়াকৈ দেখুৱাব পাৰিম। এইবিলাক ইতিমধ্যে হৈছে আৰু লাহে লাহে। এখন ইয়াতে এইটো এলডপ লগাই থৈছে। এইটো খুলিব, চাবিটো আনিব লাগিব। চাবি আছেনে? চাবিটো লৈ আহাচোন, চাবিটো লৈ আহা। ধ্ৰুৱ, যদি চাবিটো লৈ আহা। এইটো এটা ৰুমটো, এইটো এটা ৰুম। ইয়াতে আপোনালোকে চাব পাৰে এইবিলাক। ৰাস্তাৰ পৰা খুব ধুনীয়া এটা ভিউ দেখা পোৱা যায় ইয়াৰ পৰা ৰাস্তালৈ যাবলৈ। সেইটো ৰাস্তাটো, সেই গাড়ী গৈ আছে ৰাস্তাৰে। এইখিনিত আছে এইটো, আৰু চাটাৰিংখিনি মই আপোনালোকক দেখুৱাই দিম বাৰু। ৰুমকেইটা ফাৰ্ষ্ট আপোনালোকক দেখুৱাই দিছোঁ, কেনেকুৱা হৈছে আপোনালোকে জনাবচোন। ৰুমকেইটা ইয়াতে দৰ্জাবিলাক লগাবলৈ আছে। এইটো এটা ৰুম, এইটো এটা ৰুম। ৰুমকেইটা আছিলে 14x13। এইটো হৈছে 13 আৰু এইটো হৈছে 14x13। এইটো কিমান স্কুৱেৰ ফিট আছিলে মই পাহৰি গৈছোঁ, মই চাম বাৰু, চাই ল'ম। কিবা টোটেল কিমান স্কুৱেৰ ফিট আছিলে সৰুৰা? কিবা কিবি বুক কৰি থৈ দিছে বনাই, এখন আপোনালোকে চাব পাৰে। ইয়াতে পৰ্দা লগাইছে আৰু তো এইবিলাক হোৱা নাই বাৰু, চব মানে হ'ব আৰু। এইফালে এইখন বেৰখন কালাৰ কৰিব আছে। এই ৰুমটো গোটেইটো কালাৰ কৰিবলৈ বাকী আছে। এতিয়া ফ্ল'ৰটো আচলতে টাইলছ লগোৱা হোৱা নাই, টাইলছ আনি থোৱা হৈ আছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। সেইখন খিৰিকী, ওপৰত সেইখন খিৰিকী মই আপোনালোকক ফ্ৰণ্টৰ পৰা আকৌ দেখুৱাবলৈ চেষ্টা কৰিম বাৰু। এইবোৰ টাইলছ আছে ইয়াতে। এইবোৰ খিৰিকীৰ চৌকাঠবিলাক ইয়াতে থৈ দিছে। এইবিলাক আপোনালোকে চাব পাৰে, এইবিলাক চব কাঠেৰে বনোৱা হৈছে। কাঠৰ, তেওঁলোকৰ কাঠৰ দোকান এখনো আছে। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কাঠৰ দোকানখনলৈ আপোনালোকে আহে, তেতিয়াহ'লে আপোনালোকে কিবা এটা পাৰ্চেণ্ট কম পাব। কাৰণ আমাৰ ঘৰৰে মানুহ হয় তেওঁলোক, আমাৰ ঘৰৰে হয়। খোলাচোন, এইটো খোলা, এইটো খুলিব দিছোঁ মই আপোনালোকক। এই বাহিৰৰ এটা বাৰাণ্ডাৰখন মই আপোনালোকক দেখুৱাম। খুলিব পাৰিছানে? খোলাচোন। অঁ, হোৱা নাই, চাওঁ মই দি আছোঁ দিয়া। নাই হোৱা, ওলোটা হৈছে, চাওঁ। বাছ, সিফালে কাঠ লাগি আছে নেকি?
এখন খোলাবলৈ গৈছে এতিয়া চাওক তেওঁলোকৰ নিজৰে কাঠৰ দোকান আছে অৱশ্যে কাঠৰ দোকান আছে কাৰণে তেওঁলোকে কাঠৰ কাৰণে টেনশ্যন ল'ব লগা হোৱা নাই বাৰু এইটো হৈছে এইখিনিতে এখন বাৰাণ্ডাৰ এইখিনিতে আচলতে দেখিবলৈ ভাল হৈছে এইটো ভিউটো আৰু খুব ধুনীয়া খিৰিকী আছে 5 পালা 4 পালা খিৰিকী 1 2 3 4 4 পালা খিৰিকী আছে আপোনালোকে চাওক এইফালৰ পৰা মই এইখিনি দেখাই দিব বিচাৰিছোঁ ছাইডৰ ভিউটো এইটো টোটেল আপোনালোকক কৈছোঁ মই 1900 স্কুৱেৰ ফিট আছে 1900 ডেট মিনছ 1900 স্কুৱেৰ ফিট আছে এইটো ঘৰটো আপোনালোকে চাওক এইটো ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব ঠাইখিনি অৱশ্যে যথেষ্ট দূৰৰ পৰা মই কেমেৰা কৰিব লগা হৈছে সেইকাৰণে অৱশ্যে আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই সেইটো আমাৰ ল'ৰাটো আছে ধ্ৰুৱজ্যোতি আমাৰ তাৰ নাম হাই গোৱা হাই এইটো আমাৰ ধ্ৰুৱজ্যোতি আছে মোৰ ভতিজা হয় এইটো চাওকচোন ঘৰটো কেনেকুৱা লাগিছে মই আপোনালোকক অকণমান দূৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰোঁ এইফালে মাকৈ চাকৈ ঢেৰ আছে সিফালে এইটো ৰাস্তাটো সেইটো ৰাস্তাৰ ওচৰতে আপোনালোকে চাওকচোন ভিউটো কেনেকুৱা লাগিছে এইটো ঘৰৰ ভিউটো এনেকুৱা ধৰণৰ ফালৰ পৰা এনেকৈ গোটেই ভিউটো মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ ৰ'ব চাওক আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব থেংক ইউ